বন্ধুসকল আজিৰ ভিডিঅ'টো ব্ৰইলাৰ পালকসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় কাৰণ এইটো ভিডিঅ'ত মই বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম যে এতিয়া যেটো টাইম এইটো টাইমত আপোনাৰ ফাৰ্মত যদি ব্ৰইলাৰ মুৰ্গী উঠাই পোৱালি উঠাই তেনেহলে আপোনাৰ যেটো বিক্ৰীৰ সময় হ'ব হেতু টাইমত ব্ৰইলাৰৰ উচিত ৰেট পাব নে নাই বা লছ হ'ব নে আপোনাৰ লাভ হ'ব সেই বিষয়ে সকলো কথা ডিটেইলছত আজিৰ ভিডিঅ'টোত এটা কৈ আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে প্লিজ মোৰ যেটো ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক বন্ধুসকল পৃথিৱীৰ ভিতৰত সবতকে ৰিস্ক বিজনেস ক'বলৈ গ'লে পোল্ট্ৰি বিজনেস হয় তো পোল্ট্ৰি কোৱাৰ লগে লগে বিভিন্ন আপোনাৰ ইয়াত মুৰ্গীৰ কথা আহি যায় কিন্তু লোকেল সোণালী হাঁহ এইবিলাকৰ কথা মই ইয়াত ক'বলৈ যোৱা নাই সবতকে বেছি ৰিস্ক বিজনেস হৈছে আপোনাৰ ব্ৰইলাৰ ফাৰ্মিং তো ব্ৰইলাৰ ফাৰ্মিঙৰ কথাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম কথাটো হ'ল যে বন্ধুসকল ব্ৰইলাৰ বা যিকোনো ফাৰ্মেই আপোনালোকে কৰে 2-4 টকা উপাৰ্জনৰ বাবেহে কৰে কাম কৰি আপুনি তেতিয়াহে লাভৱান হ'ব পাৰিব যেতিয়া আপোনাৰ মুৰ্গী পুহিব সেই পুহাৰ মুৰ্গীবিলাক ডাঙৰ হলে যেটো টাইমত বিক্ৰী কৰিব সেই টাইমত মুৰ্গীৰ মাৰ্কেট যদি ভাল থাকে তেতিয়া আপুনি ফাৰ্ম কৰি 2-4 টকা উপাৰ্জন কৰিব পাৰিব তো বন্ধুসকল যেটো ব্ৰইলাৰ মুৰ্গী হয় এই মুৰ্গীটো আপোনাৰ ডে ওয়াইজ অৰ্থাৎ 2 দিন 3 দিন বা উইকলি বেসিছত মুৰ্গীৰ দাম আপ এণ্ড ডাউন হৈ থাকে তো সেই কাৰণে আমি হেইটো বিষয়ত ধ্যান দিব লাগিব যে মুৰ্গী কোনটো টাইমত মুৰ্গীৰ দাম বাঢ়িব আৰু কোনটো টাইমত মুৰ্গীৰ দামটো কমিব তো সেই দাম কমা আৰু বঢ়া টাইমটো যদি আপুনি চিনি পায় হেইটো ওপৰত যদি ভিত্তি কৰি আপুনি ফাৰ্মত পোৱালি হুমাই তেতিয়া আপোনাৰ ফাৰ্মত ডেফিনেটলি লাভ হ'বই তো আহক বন্ধুসকল মই এতিয়া মেইন পইণ্টত গৈ আছো যে আজিৰ দিনত আজি যেটো টাইম আজি আপোনাৰ আছে 15 তাৰিখ বা 16 তাৰিখ তো 15-16 তাৰিখত অৰ্থাৎ যদি কোনোবা ফাৰ্মাৰে 18-19 বা 20 তাৰিখৰ আগত যদি ফাৰ্মত মুৰ্গী হুমাই তেতিয়া সেই ফাৰ্মাৰজনৰ যেটো মুৰ্গী পুহি ডাঙৰ কৰিব বিক্ৰী কৰাৰ সময়ত মুৰ্গীৰ এটা ভাল দাম পাব অৰ্থাৎ মুৰ্গী যেটো কষ্টিং আছে কষ্টিংটো আপোনাৰ কম থাকিব কিয় দাম পাব কিয় কষ্টিং কম থাকিব মই সেই বিষয়ে আপোনালোকক কৈ আছো বন্ধুসকল আপোনালোকে জানেই মুৰ্গীৰ দাম বা আপোনাৰ বাঢ়ে কমে কেইটামান কাৰণ আছে কাৰণ কেইটা হ'ল যদি আপোনাৰ বাহিৰৰ পৰা মুৰ্গী অসমত হুমাই তেতিয়া মুৰ্গীৰ দাম কমি যাব আৰু এটা কাৰণ হয় যেতিয়া আপোনাৰ বানপানী হয় তেতিয়া মুৰ্গীৰ দাম কমি যাব যেতিয়া আপোনাৰ কিবা এটা উৎসৱ হয় কিবা এটা ফেষ্টিভেল হয় তেতিয়া এনেকুৱা আৰু বহুত কাৰণ আছে যাৰ কাৰণে অসমত বা গোটেই ভাৰতবৰ্ষতেই মুৰ্গীৰ দামটো কমি যায় তো আজিৰ যেটো ভিডিঅ'ৰ মেইন আপোনাৰ টপিক হেতু হ'ল এটা উৎসৱৰ কাৰণে আমাৰ যেটো মুৰ্গী আছে মুৰ্গীৰ বজাৰ আগন্তুক মাহত মুৰ্গীৰ বজাৰটো একদম কমি যাব বন্ধুসকল আহক সেই উৎসৱটোৰ বিষয়ে আপোনালোকক কৈ আছো বন্ধুসকল অহা মাহৰ যেটো জুলাই মাহ আহি আছে জুলাই মাহৰ 22 তাৰিখে আমাৰ হিন্দু ভাই বন্ধুসকলৰ এটা ভাল উৎসৱ যেটো আপোনাৰ বলেবম বুলি কয় সেই বলেবম যেটো উৎসৱ আছে সেই উৎসৱটো আপোনাৰ 22 তাৰিখে হ'ব তো 22 তাৰিখৰ পিছৰ পৰা এই উৎসৱৰ মেইন নিয়ম মই যেনেকুৱা জানো এই নিয়ম মতে আমাৰ হিন্দু ভাই বন্ধুসকলে যিবিলাক মাছ মাংস আছে মানে এইবিলাক বস্তু নাখায় আপোনাৰ হেতু টাইমত অসমত বা গোটেই ভাৰতবৰ্ষতেই মাংসৰ যেটো বজাৰ আছে মাংসৰ বজাৰটো আপোনাৰ অলপ কমি যাব অৰ্থাৎ মুৰ্গীও ইমান চেল নহব কাৰণ আমাৰ অসমত ক'বলৈ গ'লে 80% প্লাসেই মানুহ আমাৰ হিন্দু মানুহ আছে সবেই ক'বলৈ গ'লে সবে বলেবমটো আপোনাৰ উদযাপন কৰে মোৰ যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব মই একজেক্ট বস্তুটো নাজানো কিন্তু এটা বস্তু জানো যে বলেবমত আমাৰ হিন্দু ভাই বন্ধুসকলে মাংস নাখায় মই সেইখিনি জানো তো সেইটো টাইমত যেতিয়া আমাৰ ভাই বন্ধুসকলে মাংস নাখাব তেতিয়া মাৰ্কেটত এটা বহুত ডাঙৰ এটা ইফেক্ট পৰিব মাৰ্কেটৰ ক্ষেত্ৰত সেইটো টাইমত যদি কোনোবা ফাৰ্মাৰে ব্ৰইলাৰ বিক্ৰী কৰিব খোজে ডাইৰেক্ট বজাৰ পানী হৈ যাব কাৰণ 100 টকাৰ তলত নামি যাব মই আকৌ কৈছো আপোনালোকে যদি পোৱালি ফাৰ্মত উঠাব বুলি ভাবি আছে এই 20 তাৰিখৰ ভিতৰত আপোনালোকে পোৱালি উঠাওক 20 তাৰিখত যদি পোৱালি উঠাই কাৰণ গৰমৰ দিন 32-33-35 দিন ৰাখি মালটো সেল আউট কৰি দিব পাৰিব কিন্তু যদি আপুনি ভাবি আছে যে
25 তাৰিখৰ পিছত পেলাম 30 তাৰিখে পেলাম তেতিয়া আপুনি ফচি যাব কাৰণ বলেবম উৎসৱটো ক'বলৈ গ'লে 15 দিনমান আমাৰ হিন্দু ভাই বন্ধুসকলে কোনো ধৰণৰ মাংস মাছ নাখায় মই শুনা পাইছোঁ বন্ধুসকল মই আকৌ কৈছোঁ 15 দিনৰ কাৰণে মাছ মাংস নাখায় 15 দিনৰ কাৰণে অসমত বা গোটেই ভাৰতবৰ্ষত মাংসৰ বজাৰটো কমি যাব পোল্ট্ৰি বা পৰ্ক বা যিকোনো আৰু মাংস যি আছে মাংসৰ বজাৰ কমি যাব সেইকাৰণে আপোনালোকে এই ডেটটো মনত ৰাখক যে 22 জুলাইৰ আগত আপোনালোকে যাতে মুৰ্গী সেল আউট কৰিব পাৰে বা 32 দিন 33 দিন বয়স হ'লে আজিৰ দিনত যেটো ব্ৰইলাৰ আছে ব্ৰইলাৰটো সেল আউট কৰিব পৰা যায় কাৰণ গৰমৰ দিনত ইমান ডাঙৰ কৰিলে বিভিন্ন ধৰণৰ বেমাৰ অহা দেখা যায় বন্ধুসকল আপোনালোকে 25 তাৰিখৰ পিছত বা 30 তাৰিখে কেতিয়াও এবাৰ ব্ৰইলাৰ নুঠাব ফাৰ্মত বন্ধুসকল যদি আপুনি ভিডিঅ' চাই আছে আপুনি জানে তেনেহলে আন দুই এজনকো সহায় কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সেইসকল ফাৰ্মাৰো গম পায় যে বলেবম আছে বলেবমত এতিয়া মুৰ্গী যদি হুমা হয় বলেবমত ফচি যাব বন্ধুসকল মই 20 তাৰিখৰ আগত কিয় পেলাব কৈছো এটা কাৰণটো হ'ল যে বলেবমৰ আগতে আপুনি মালটো সেল আউট কৰিব পাৰে আৰু এটা কাৰণ হ'ল কি জানেনে কাৰণ আমাৰ এটা ডাঙৰ ঈদ আছে এই ঈদৰ কাৰণে আপোনাৰ যেটো ব্ৰইলাৰ পোৱালি আছে সেই পোৱালি ৰেটটো কমি যাব কাৰণ ঈদত আপোনাৰ আমাৰ মুছলমান মানুহে আপোনাৰ ফাৰ্মত এই পোৱালিটো নলব আৰু দুই নম্বৰ কথা যেটো শিলচৰ বা আপোনাৰ মেঘালয় বা আপোনাৰ মণিপুৰ এটো সাইডত যত পোৱালি যাব লাগিছিল হেতু জায়গাটো পোৱালি নাযায় কাৰণ ৰাস্তাবিলাক বৰষুণৰ কাৰণে ব্লক হৈ আছে এই কাৰণে পোৱালি ৰেটটো কমিব আৰু এতিয়া পেলালে বলেবমৰ আগতে আপুনি সেল আউট কৰি দিব পাৰে মই ভিডিঅ'টো অলপ আগতে বনাব লাগিছিল কিন্তু মই ব্যস্ত থকাৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাছিল তো যেই নহওক বন্ধুসকল ইনফৰমেশন এটোই আছিল কম দামত ব্ৰইলাৰ পোৱালি লৈ এতিয়া ষ্টাৰ্ট কৰক আপুনি ফাৰ্ম যদি আপোনাৰ ব্ৰইলাৰ ফাৰ্ম কৰিব বুলি ভাবিছে যদি ব্ৰইলাৰ নকৰে তেনেহলে বিভিন্ন ধৰণৰ মুৰ্গী আছে সোণালী বা লোকেল হাঁহ এইবিলাক লৈ কৰিব পাৰে বন্ধুসকল যদি আপোনালোকৰ পোৱালিও দৰকাৰ হয় এক নম্বৰ পোৱালি ভাল কোৱালিটিৰ যে লোটাস পোৱালি বা কপ কৰনে 30y বা ইষ্টাৰ্ন এনেকুৱা পোৱালি যদি দৰকাৰ হয় আমাৰ যেটো নাম্বাৰ আছে এই নাম্বাৰত যোগাযোগ কৰি আপুনি এইবিলাক পোৱালি ইজিলি ক্ৰয় কৰি ল'ব পাৰে সমগ্ৰ অসমতে ডেলিভাৰী ব্যৱস্থা আছে যেই নহওক বন্ধুসকল মোৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো